নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ মহানুভৱতা সন্থাৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ ষ্ট্ৰেচাৰ আৰু হুইল চেয়াৰ প্ৰদান নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ মহানুভৱতা উল্লেখযোগ্য যে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ ষ্ট্ৰেচাৰ আৰু হুইল চেয়াৰ প্ৰদান 2010 চনতে স্থাপন হোৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সেৱা আগবঢ়াই আহিছে যদিও ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ অনুপাতে সা সুবিধা পৰ্যাপ্ত নোহোৱাৰ বাবে এই মহান কাৰ্য সম্পন্ন কৰে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ উদ্যোগত যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাই জনোৱা মতে এগৰাকী যুৱতীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ ৰোগীলৈ আহি এখন হুইল চেয়াৰৰ বাবে হাহাকাৰ কৰিব লগা হৈছিল আৰু সেই কথা সামাজিক মাধ্যমৰ যোগে প্ৰচাৰ কৰিছিল কথাটো যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ দৃষ্টিগোচৰ হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ 10খন হুইল চেয়াৰ আৰু 10খন ষ্ট্ৰেচাৰ দান দিবলৈ থিৰাং কৰে আৰু ঔষধ ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াসকলে আনুষ্ঠানিকভাৱে 10খন হুইল চেয়াৰ আৰু 10খনকৈ ষ্ট্ৰেচাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰদান কৰে আমাক তেখেতলোকে 10খন হুইল চেয়াৰ আৰু 10খন ষ্ট্ৰেচাৰ তেখেতলোকে আমাক প্ৰদান কৰিছে মই ভাবোঁ এইটো পদক্ষেপে ইয়াত অহা সকলো ৰোগীৰ বাবে এটা বহুতে ভাল খবৰ তেখেতলোকক বহুত সহায় হ'ব কাৰণ ইয়াত আমাৰ যিটো গতিত আমাৰ ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে হয়তো সেই অনুপাতে আমাৰ ষ্ট্ৰেচাৰ যথেষ্ট ষ্ট্ৰেচাৰ বেয়াৰ বা আপোনাৰ ষ্ট্ৰেচাৰ বা হুইল চেয়াৰ পৰ্যাপ্ত পৰিমাণে নাথাকিবও পাৰে যিটো সংখ্যা বাঢ়ি গৈছে আছে আমাৰ নাই বুলি নকওঁ কিন্তু হয়তো অলপ কম হৈ আছে তেখেতলোকে যিটো পদক্ষেপ লৈছে তাৰ বাবে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যাতে এনেকৈ ধৰি লওক এখন ইয়াত যেনেকৈ তেখেতলোক আগবাঢ়ি আহিছে তেনেকৈ আৰু যাতে কোনোবা সংস্থা আগবাঢ়ি আহে আৰু এনেকৈ যদি আমাক সহায় কৰি যায় এইটো ৰাইজৰ কাৰণে অতি মংগলময় হ'ব এই মৰ্মে অনুষ্ঠিত অনুষ্ঠানটিৰ আঁতৰে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ সভাপতি সঞ্জীৱ কুমাৰ বৰাই লগতে তেখেতে জানিবলৈ দিয়ে যে সন্থাৰ সদস্যসকলৰ সহায়ত এই পদক্ষেপ গ্ৰহণ কৰা হয় অনুষ্ঠানটিৰ আৰম্ভণিতে সন্থাৰ সম্পাদক গৌতম কুমাৰ বৰুৱাই সকলো দাতাক চিনাকি কৰাই দিয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধীক্ষক দুয়োগৰাকীয়ে ভাষণ প্ৰসংগত যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাক ভূয়সী প্ৰশংসা কৰাৰ লগতে অনাগত দিনত সকলোৱে মিলি মহাবিদ্যালয়খনৰ উন্নতিৰ হকে কাম কৰাৰ কথা ঘোষণা কৰে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ কাৰণে খুব এটা আনন্দৰ দিন সুখৰ দিন আচলতে ইয়াৰ গুৰিতে এটা ফেচবুক পোষ্ট আছিলে এগৰাকী ছোৱালীৰ এখন ষ্ট্ৰেচাৰৰ কাৰণে হাহাকাৰ কৰি ঘূৰি ফুৰি পেলাই তেখেতে ফেচবুকত এটা আপডেট দিছিলে সেই আপডেটটো মনত ৰাখি আমি এই অভাৱখিনি পূৰণ কৰিবৰ কাৰণে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ আমাৰ সদস্যসকল একগোট হৈ সকলোৱে আগবাঢ়ি আহিলে আৰু সেইমৰ্মে আজি আমি যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাই 10খনকৈ ষ্ট্ৰেচাৰ আৰু 10খন আপোনাৰ হুইল চেয়াৰ প্ৰদান কৰিছোঁ এনেকৈ আমি আগতেও কৰি আহিছোঁ ক'ভিডৰ সময়তো আৰু সকলো ভালে থাকিলে ইন ফিউচাৰ অলছ' যদিয়ে প্ৰয়োজন হয় আমি সহায়ৰ হাত আগবঢ়াম বুলি আশা ৰাখিছোঁ কাৰণ যোৰহাট মেডিকেল কলেজ এখন আমাৰ কলেজ ইয়াত আমাৰ সুবিধা হ'ব গতিকে আমাৰ সুবিধাটোৱে আমি চাম আমি একোজন সমাজৰ প্ৰতি সচেতন ব্যক্তি গতিকে যোৰহাটত কিবা এটা প্ৰয়োজন হ'লে তাৰ কাৰণে আমি সদায় আগবঢ়াটো আমাৰ কৰ্তব্য থেংক ইউ কুমাৰ বৰা অনুষ্ঠানত ঔষধ ব্যৱসায়ী সন্থাৰ উপদেষ্টা সুশীল ভট্ট কোষাধ্যক্ষ ৰঞ্জিত চুমানী যুটীয়া সম্পাদক অম্বৰীশ বৰুৱাকে মুখ্য কৰি কেইগৰাকী দাতা উপস্থিত থাকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনীয় ভৱনত আনুষ্ঠানিকভাৱে উক্ত সামগ্ৰীসমূহ যোৰহাট জিলাৰ ঔষধ ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াসকলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষক দুয়োগৰাকীৰ উপস্থিতিত প্ৰদান কৰে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও